हाय फ्रेंड्स आको आपनालोকক जेएलबी ब्लगर পৰা নতুন এটা ভিডিও লৈ সকলে স্বাগতম জনাইছো फ्रेंड्स সকল চাওক আজি এটা ধুনিয়া এটা आपनालोকক চাহ খেতি দেখাব আইছো আমাৰ গলপুৰত ধুনিয়া এটা চাহ বাগান আছে কিন্তু কিমান ধুনিয়া কেনেকা ধুনিয়া হিটো आपनालोक দেখাবলৈ চেষ্টা কৰিম फ्रेंड्स সকল ব্লগ फ्रेंड्स সকল ভিডিওটো আৰম্ভ কৰি হেকলকে চাই থাকিব फ्रेंड्स सकल चाওক মই আজি ইয়াতে ইয়াৰ ভালকে ৰিভিউটো দেখাবলৈ চেষ্টা কৰিম মই আপোনালোকক আহিলো চাহখেতি দেখাবৰ কাৰণে আমাৰ গলপাৰাত ধুনিয়া এটা চাহখেতি আছে কিন্তু এই চাহখেতি দেখাব আহিলো কিন্তু ইয়াৰ পৰা বাহিৰত চাহ উৎপাদন কৰি পঠিয়াই দিয়া হয় আমাৰ গলপাৰাত এনেকুৱা চাহখেতি আছে আমাৰ অসমত চাহৰ বাবে বিখ্যাত আপোনালোকে কিন্তু জানে এইবিলাক চাহ গছ যে আছে এই গছগিলা বলে 100 বছৰ পৰ্যন্ত বাচি থাকে 80 বছৰ 90 বছৰ এনেকা বাচি থাকে তানে কি ভাল লগা এটা কথা আৰু চাওক ইয়াৰ মই ৰিভিউটো দেখাইছো আজি সানডে ব্লগ মানে আমাৰ গলপাৰাতে ধুনিয়া চাহখেতি আছে এই চাহখেতি আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছো কিমান ধুনিয়া এটা নজাৰা কিমান ভাল লগা এটা নজাৰা আৰু ইয়াৰ চাহখেতি যে আছে চাহখেতি বিলাক কিন্তু আপোনালোকে ফুল গছৰ নিচিনা দেখা পাব কিমান ধুনিয়া স্টেপ বাই স্টেপ ৰৈ থিয়ে দি আছে কিন্তু তামাম ভাল লগা এটা চাহখেতি আপোনালোকে দেখা পাব ইয়াৰ চাহ গছৰ যোনটা ভিউ হয় ভিউটো আপোনালোকে দেখাবলৈ চেষ্টা কৰি আছো চাওক ফ্ৰেন্ডছ সকল চাইছে কিমান ভাল লগা চাহখেতি বিলাক আপোনালোকে দেখাই আছো চাওক মজাৰ এটা ভিউ আপোনালোকে দেখা পাব যেতিয়া আপোনালোকে বৰ হ'ব ফ্ৰেন্ডছ সকল তেতিয়া কিন্তু এই চাহখেতি বিলাক গাৰ্ডেনত চাহ বাগানত আহি আপোনালোকে কিন্তু অলপমান টাইম পাছ কৰিব পাৰে মজা লগা এটা ভিউ কিন্তু আপোনালোকে দেখিব পাৰে চাওক মই দেখাই আছো আৰু চাওক কিমান এৰিয়া আপোনালোকে চাহখেতি বিলাক দেখা পাব চাইছে মই দেখাই আছো চাওক বহুত খেতি বহুত চাহখেতি তো আপোনালোকে জানে কিমান ডাঙৰ চাহখেতি হয় फ्रेंड्स সকল আপোনালোকক দেখাই আছো চাহ বাগানৰ যোনটো চাহ খেতি কৰা উৎপাদন কৰে বা চাহ খেতি বিলাক চাৰ পাত বিলাক কেনেকৈ উঠে আপোনালোকে দেখা পাব এই চাৰ পাত বিলাক আপোনালোকে ধৰক এক সপ্তাহ পিছে পিছে চাহপাত বিলাক উঠোৱা হয় কিন্তু চাহপাত বিলাক কেনেকৈ ধৰণৰ উঠায় জানে না আপোনালোকে এই চাহপাতৰ চাওক এইটো এটা পাত আছে না এইটো ধৰক মই এইটো পাত দেখিলো ইয়াৰ পৰা ছিঙি দিব হা যোনটো বুঢ়া হৈ গৈছে এইবিলাক পাত কিন্তু নলব এই কুহি পাত যোনটো আছে সেই কুহি পাতটো কিন্তু ল'ব এই চাওক ইয়াতে তিনিটো পাত আছে না ইয়াতে এই চাওক মূল পাতখিনি আছে যে এই মূল পাতখিনি হ'ব মানে এনেকৈ ল'ব হা এই চাওক এনেকুৱা এইখিনিয়ে পাত ল'ব এইখিনি পাত লৈ সেনেকৈ এই চাহ উৎপাদন কৰা হয় ইয়াৰ পৰা মানে মেচিনত দি হানা ইয়াৰ পৰা মানে চাহ উৎপাদন কৰি হানা পেকেজিং হয় আৰু বাহিৰত মানে চাপ্লাই দিয়া হয় এই চাহ বাগানৰ চাহপাতগিলা আৰু আপোনালোকে জানে তো চাহপাত অসমৰ বাবে বিখ্যাত চাহপাত সেই চাহপাতৰ বাগানটা দেখিব কাৰণে লৈ আহিছো ফ্ৰেন্ডছ সকল চাহ বাগানটো কেনে লাগিল লাইক কমেণ্ট কৰিব আৰু ইয়াতকৈ ভাল ভিডিঅ' দিবৰ কাৰণে চেষ্টা কৰিম ফ্ৰেন্ডছ সকল নতুন ভিডিঅ' পাবৰ বাবে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুকত চাই আছে প্লিজ ফ্ৰেন্ডছ সকল আপোনালোকে JLP ব্লগ পেজটো ফ'ল' কৰি দিয়ক যাতে মই ইয়াতকৈ উন্নত মানৰ ভিডিঅ' দিব পাৰোঁ থেংক ইউ ফ্ৰেন্ডছ সকল ভিডিঅ' দিয়াৰ কাৰণে ধন্যবাদ থাকিল আপোনাৰ দিনটো শুভ হওক বাই বাই